উৎকট গৰমে দহিছে ৰাজ্যবাসী মে মাহতেই তাপমাত্ৰাই চুইছেগৈ ৩৬ ডিগ্ৰী গৰমে জ্বলা কলা খুৱাইছে মহানগৰীটো জুলাই আগষ্টলৈ এতিয়াও বহুদিন বাকী কিন্তু মে মাহতেই এতিয়া ৰাজ্যত জুলাই আগষ্টৰ দৰে অস্বস্তিকৰ পৰিৱেশ গোলকীয় উষ্ণতাৰ অস্বাভাৱিক পৰিৱৰ্তনে এতিয়া অসমতো বৃদ্ধি কৰিছে গ্ৰীষ্ম প্ৰবাহ দক্ষিণ পশ্চিম মৌচুমী বতাহেও গৰমৰ পৰা পৰিত্ৰাণ দিব পৰা নাই অসম তথা উত্তৰ পূববাসীক যাৰ বাবে গৰমত ঘৰৰ পৰা ওলাবলৈ 10 বাৰ ভাবিব লগা হৈছে নগৰ চহৰত বাস কৰা লোকসকলে জেঠমহীয়া প্ৰখৰ ৰ'দে বাৰুকৈ প্ৰভাৱিত কৰিছে জনসাধাৰণক প্ৰখৰ ৰ'দ আৰু উৎকট গৰমৰ বাবেই বুধবাৰৰ দিনটোত অঘটনত ৰাজ্যৰ 2 শিক্ষানুষ্ঠান গৰমৰ বাবে শিক্ষানুষ্ঠানত অচেতন হৈ পৰিল কেইবাগৰাকী ছাত্ৰী এই দৃশ্য মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদান চলি থকাৰ মাজতে ঢলি পৰিল ছাত্ৰী এই ঘটনা সংঘটিত হোৱাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় বিদ্যালয়খনত অচেতন হৈ পৰা বহু কেইগৰাকী ছাত্ৰীক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত আনহাতে বাক্সাৰ উত্তৰ গোবৰ্ধনা হাইস্কুলতো ঢলি পৰিল ছাত্ৰী বিদ্যালয়তে অচেতন হৈ পৰে 3 গৰাকী ছাত্ৰী এদিন পূৰ্বেও 10 শিক্ষাৰ্থী অচেতন হৈ পৰিছিল বিদ্যালয়খনত এই ঘটনাৰ পাছতে অঞ্চলজুৰি চিন্তিত হৈছে অভিভাৱক প্ৰশাসন শিক্ষা বিভাগৰ গুৰুত্ব নাই বুলি অভিযোগ স্থানীয় লোকৰ শিক্ষা ডিপাৰ্টমেণ্টৰ পৰা যিখিনি ব্যৱস্থা ল'ব লাগিছিল মেডিকেল টিমৰ পৰা যিখিনি ব্যৱস্থা ল'ব লাগিছিল আমাৰ স্থানীয় প্ৰশাসন ব্যৱস্থাৰ পৰা যিখিনি সজাগতা ল'ব লাগিছিল কিন্তু আমাৰ দৃষ্টিগোচৰ হোৱা নাই ফেন গোটেই ক্লাছৰুমত আছে প্ৰব্লেমটো ভল্টেজটো একেবাৰে কম হয় যাৰ কাৰণে ফেন যিমান স্পীডত ঘূৰিব লাগে সিমান স্পীডত নুঘূৰে আৰু সেইটো কাৰণে আমাৰ প্ৰব্লেম হয় আৰু ল'ৰা ছোৱালীৰ সংখ্যা বেছি আমাৰ বহুত বেছি এয়া গুৱাহাটী মহানগৰীৰ দৃশ্য কামৰ তাৰণাত যিসকল ঘৰৰ পৰা ওলাই আহিছে তেওঁলোকৰ বাবে অসহ্যকৰ এই গৰম সেই উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ কোনোবাই যদি সেৱন কৰিছে ডাব নাৰিকলৰ পানী আন কোনোবাই লৈছে নেমু মৌচুমী আদিৰ দৰে ফলমূলৰ ৰসৰ জুতি গৰম বহুত দিছে এই গৰমত যি অৱস্থা মানুহৰ অলাগথনীয় অৱস্থা বুলি ক'ব পাৰি বিক্ৰী গৰম দিনতো ভালেই হয় এতিয়া ছিজনত যদি বিক্ৰী নহয় কেতিয়ানো বিক্ৰী হ'ব আৰু এতিয়া বিক্ৰী কৰিব লাগিব 24 ঘণ্টাই বিজুলী দিয়া চৰকাৰখনে বিজুলী দিব নোৱাৰিলে বহুত গাঁৱত আপুনি গ'লে এতিয়া গাঁৱত গ'লেহে সঁচা তথ্যটো পাব আজি খুদ গুৱাহাটী মহানগৰীত কাৰেণ্ট নাথাকে গতিকে গৰম আহিছে লোড শ্বেডিং বাঢ়িছে গৰম আহিছে কিন্তু লোড শ্বেডিংও বাঢ়িছে 24 ঘণ্টাই বিদ্যুৎ যোগান ধৰাত ব্যৰ্থ হৈছে চৰকাৰ প্ৰচণ্ড গৰমৰ মাজতে লোড শ্বেডিংও সমস্যাৰূপে দেখা দিছে ৰাজ্যত ব্যুৰো ৰিপৰ্ট NKTV+